হেল্ল' এভৰিৱান, কি হ'ব আপোনালোকৰ? আৰু এয়া মই ৰাতিপুৱা কৰাই ভিডিঅ' অলপমান এনেকৈ কৰি থৈ দিলোঁ। ৰাতিপুৱা খোৱাৰ লগতে বাকী ঘৰুৱা কামখিনিও কৰিলোঁ। আৰু ইটো সিটো কাম থাকেই দিয়কচোন, কাৰণ আমাৰনো ক'ত কাম শেষ হ'ব নহয় জানো। দিনটো কৰিলেও আমাৰ কামখিনি শেষ নহয়। চাহ কাপ খাই আৰু কামত ধৰিলোঁ। ইফালে আৰু মিকিয়ে বায়েক যোৱাৰ পিছত তাই একেবাৰে অকলশৰীয়া হৈ পৰে আৰু মোৰ লগতনো কিমান খেলিব। অলপমান মোৰ লগত খেলি তাই ধুনীয়া কৰি অকলে নকৰি থাকে। ভালো লাগে, কাৰণ তাই কোনো ডিষ্টাৰ্ব নকৰাকৈ অকলে ধুনীয়াকৈ মোৰ পাকঘৰৰ সামগ্ৰীবোৰ আনি তাই এনেকৈ খেলি থাকে। আৰু তাইক খেলিব দি ইফালে আকৌ পাকঘৰলৈ আহিলোঁ। আহি তিতাকেৰেলা ভাজিলোঁ দুপৰীয়াৰ সাজৰ কাৰণে। আৰু ইফালে মই বুটৰ দাইল আৰু আলু এনেকৈ কুকাৰত বইল কৰিব দিছিলোঁ। বুটৰ দাইল সিজা হৈ গ'ল। তাৰপিছত ইফালে ইয়াত হোৱাৰ কাৰণে দেখাই নোপোৱা হৈছে। তাৰপিছত এইখিনি বনালোঁ, কাৰণ ছোৱালীয়ে স্কুলৰ পৰা আহি ভোক লাগিব। আৰু এইখিনি বনাই মেলি ল'লোঁ। দুপৰীয়া সাজ এনেকৈ খালোঁ। তাৰপিছত ইফালে আকৌ সন্ধিয়া হ'ল। সন্ধিয়াৰ চাহকাপ তিনিজনীয়ে ধুনীয়াকৈ খাই লৈ উঠিলোঁ। আৰু ভিডিঅ'টো ইমানেই আছিলে। আজি ভিডিঅ'টোলৈ বাই বাই। আৰু ইফালে দুইজনীয়ে কি যে কৰি আছে, ইয়াতে চিপছ লৈ আনিও এনেকৈ দুইজনীয়ে খাই এনেকৈ বহি আছিলে। ভিডিঅ'টোলৈ বাই বাই।